ভক্তি সঞ্জীৱনী। জীৱনত আত্মশান্তি ক'ত? মনুষ্য জীৱনৰ একমাত্ৰ বিষয়। মনৰ অবিশ্বাসেই অশান্তিৰ কাৰণ। সকলো উদ্দেশ্যই জীৱনত কেৱল মনৰ সন্তুষ্টিয়েই জীৱন্ত সফল। সেয়ে জীৱনৰ মূল অশান্তি বাৰু কিয়? এই উদ্দেশ্য হ'ল সমস্ত ত্যাগ কৰি সেই ঈশ্বৰৰ বাবে ভক্তিৰ কৰ্ম কৰা। এই একমাত্ৰ আত্মশান্তিৰ মূল কৰ্ম। ধৰ্মৰ প্ৰকৃত স্বৰূপটো কি? ধৰ্মৰ প্ৰকৃত নীতিটো হ'ল অহিংসা। ধৰ্মৰ প্ৰধান কাৰণ হ'ল পবিত্ৰতা। সত্যক ধাৰণ কৰাই হ'ল মানৱতা।